কি হৈছে কথা ক'বলৈ আহিছোঁ কিবা কৈছা এতিয়া তহঁতে মোক সোধ বোলে মামা ভালে আছেনে না বাবা শুন প্ৰথমে তোৰ নামটো কি নামটো কৈ লওঁ না তোৰ প্ৰশ্নটো মোক যদি ডাইৰেক্ট সোধ তেতিয়াতো মইতো কাক এনচাৰ দিম তাকে দিম নে বা তেওঁকে দিম হয় নে নহয় সেইকাৰণে কিবা এটা প্ৰশ্ন সুধিলে আগতে নামটো কৈ ল'ব লাগে যে মই মোক আপোনাক এইটো প্ৰশ্ন সুধিছোঁ দে বাবা এইটো ভুল নকৰিবি ए भैया देखो ना बॉब मुझे मारने आए हैं ओए बॉब ओए छोड़े ओए ओए पापा हेजुने दिउ मलाम तुमाक जान मरबी एदी दिम खडगय एफादी जात एपाही नमस्कार स्वागत जनाइছোঁ যিছু অসম ইউটিউব চেনেলটোলৈ আজি এগৰাকী এনে ব্যক্তিৰ সৈতে আপোনালোকক চিনাকি কৰাই দিব ওলাইছোঁ যিগৰাকী ব্যক্তিৰ অনন্য প্ৰতিভা দেখি আপুনি আচৰিত হ'ব ইতিমধ্যে আপোনালোকে ইন্ট্ৰ দেখিছে তো সেই মানুহজনে আমাৰ লগত আছে মই লগ পাইছোঁ আৰু সেইজনৰ লগত দেৰি নকৰি পোনে পোনে কথা পাতিম আৰু সেইজন হৈছে সেইজন আৰু তেখেতৰ লগত আমি কথা পাতিম তো ভিডিঅ'টো চাই থাকক শেষলৈকে তো আহক পোনে পোনে চিনাকি কৰি দিওঁ এয়া হৈছে নিৰঞ্জন দা কেনেকুৱা খবৰ খাতি ভাল 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 নিৰঞ্জন দা কেনেকুৱা বৰ্তমান ঠিকে গৰমটো খালি বেছি ব্যস্ত আছো স্কুল ডান্সৰ স্কুল বা অভিনয় এইবিলাক ক্ষেত্ৰতে তাতে লাগি আছো ঠিক আছে প্ৰথমতে আমি মামা অলপ মিমিক্ৰি শুনিম পাৰি না বাবা কথাটো হৈছে কি তহঁতেতো মোক য'তে ত'তে লগ পালে মিমিক্ৰি কৰা কথা কওঁ ন এতিয়া মই মিমিক্ৰি যদি কৰি যাওঁ কোনোবাই কিবা এটা কথা তাত উল্টাকৈ কৈ দিব কৈ দিলে তাৰপিছত আকৌ মোকে প্ৰশ্নটো সুধিব যে মামাই এইষা কিয় তেনেকৈ ক'লে কথাটো যিয়ে নহওক কিয় এতিয়া বাবা য'তে নাপাওঁ কিয় এতিয়া তহঁতে মোক সোধ বোলে মামা ভালে আছেনে না বাবা শুন প্ৰথমে তোৰ নামটো কি নামটো কৈ লওঁ না তোৰ প্ৰশ্নটো মোক যদি ডাইৰেক্ট সোধ তেতিয়াতো মইতো কাক এনচাৰ দিম তাকে দিম নে বা তেওঁকে দিম হয় নে নহয় সেইকাৰণে কিবা এটা প্ৰশ্ন সুধিলে আগতে নামটো কৈ ল'ব লাগে যে মই মোক আপোনাক এইটো প্ৰশ্ন সুধিছোঁ দে বাবা এইটো ভুল নকৰিবি একদম খাই লাখ যেন হিমন্ত বিশ্ব শৰ্মা মোৰ আগত বহি পেলাই কথা কৈ আছে তেনেকুৱা নাগে মানে এটা সাংঘাতিক মানে কেতিয়াৰ পৰা এনেকৈ এইবিলাক কেতিয়াৰ পৰা আৰম্ভ হ'ল মানে মন যায় মানে কেনেকৈ আমি অভিনয় কৰি থাকোঁ নহয় অভিনয় কৰি থাকোঁতে এতিয়া ধৰক কাৰোবাৰ কিবা কেৰেক্টাৰ এটা দেখা পাওঁ সেই তেনেকৈ সেই কেৰেক্টাৰটোত মানে সোমাবলৈ মই কপি নকৰোঁ কপি নহয় কপি বুলি ক'লে ভুল হ'ব মানে কৰিব চেষ্টা কৰোঁ যে পাৰিম নে নোৱাৰিম চাওঁচোন এবাৰ এনেই কিবা এটা ট্ৰাই কৰি পেলাই চাওঁ সেই ট্ৰাইটোৱে গৈ লাহে লাহে গৈ পেলাই তেনেকুৱা এটা ৰূপ এটা লৈ গৈ আৰু নিশ্চয় আৰু নীল আকাশ দাটো মিমিক্ৰি কৰে বা অলপ গানো গায় ন নীল আকাশ দা অনিলৰ মই গান গাওঁ আৰু এটা আছে হ'ল আমাৰ মানে জনপ্ৰিয় ধাৰাবাহিক বেহাবাৰী আউটপোষ্টৰ পূৰ্বৰ অভিনেতা মোহনৰো মাত উলিয়াই মানে একদম সাংঘাতিক মানে কি প্ৰতিভা সোমাই আছে প্ৰথম এই নীল দা অকণমান গান অকণমান নীল দাৰ এতিয়া লাউডলিটো গাব নোৱাৰো বাৰু চিলাইট মানে মানুহ দুনো আছে ন এই ৰাস্তাত অকণমান মানে এটা ধৰো এটা কলি এটাকে ধৰো হেজুনে দিউ মলাম তুমাক জান মৰবি এদি দিম খডগয় এফাদি জাত এপাহি চিৰি চিৰি কলি জান তোমাক দিম কেঁচা বৰম ওচৰ চাপি আহিবা হে মনৰ কথা খুলি কম এসীমানত মই নাজান হনেদা যদি অভিমান পঠালি মই কোলাতে পঠালি মই কোলাতে লম খুব সুন্দৰ মজা একদম বহুত পুৰণা গীত পুৰণা এটা নীল দাৰ গীত গালে আৰু লগতে মানে তেওঁ বিজি আছে তেখেত খুব ব্যস্ত হৈ থাকে আৰু ক'ৰবালৈ যাব ওলাইছিল মই বাটতে লগ পালোঁ ঘপককৈ মনত পৰিল বোলো কেনেকুৱা মানুহটো কেনেকৈ আছে খবৰ খাতিও সুধিলোঁ আৰু হেৰি নহয় মোহন কি হৈছে কথা ক'বলৈ আহিছোঁ কিবা কৈছা মই যে এতিয়া যে খাই আহিছোঁ ভাত পানীটো খাই আহিছোঁ এতিয়া আকৌ খাব লৈছোঁ কথা মইতো দেখোন মাংস ভাতটো পাহৰিতো আহিছোঁ কেঁচা গ'লে মনত পৰি গৈছে সিহঁতৰ ঘৰত মণিপুৰ মই এতিয়া যাম মই এতিয়া মণিপুৰ ঘৰত মই এতিয়া হামলা দিছোঁ খোজটো যে দি দিয়ে আপুনি অকণমান খোজটো
খুব সুন্দৰ দিলোঁ মানে মানুহজন খুব এটা হাঁহি ৰসাল মনৰ মানুহ আৰু খুব সুন্দৰকৈ তেওঁ ব্যস্ত হৈ থাকে আৰু কেইবাখনো ধাৰাবাহিকতো তেওঁ ইতিমধ্যে অভিনয় কৰিছে খুব ভাল অভিনেতাও আৰু তাৰ লগতে খুব ভাল এজন নৃত্য প্ৰশিক্ষক আৰু এইবিলাকো কৰি থাকে মাজে মাজে খুব এটা ভাল প্ৰতিভা খুব সুন্দৰকৈ আগুৱাই গৈ থাকক আৰু কি ক'ব বিচাৰিম এটাই ক'ম যে আমাৰ নিচিনা বহুতো তেনেকৈ লাগি আছে এইবিলাক কামত কোনোবাই হয়তো এখন মঞ্চ পাইছে কোনোবাই হয়তো নাই পোৱা আৰু নোপোৱা বহুত প্ৰতিভা তেনেকৈ সোমাই আছে বৰ্তমান দেখিছেই নহয় এতিয়া আমাৰ এই লাইনটোত থকা মানুহ কিছুমানে নকওঁ নাম ক'বলৈ ভাল নালাগে এইবিলাক যে কৰাবিলাকে আগবাঢ়িতো গৈছে কৰিছে কিন্তু নতুনকৈ অহা কিছুমানে বেছিকৈ কৰিছে আৰু কৰিও বেয়া কামো কৰি পেলাইছে যাৰ কাৰণে ইণ্ডাষ্ট্ৰিটো দিনক দিনে তললৈ ৰখাতলৈ আহিছে গম পাইছে পৰিস্থিতি সেইটো ঠাওঁতে মানে কৈ থ'লোঁ আচ্ছা আৰু কিবা বাঢ়িছেনে আপগ্ৰেড কিবা বেলেগ ধৰণৰ মানে মিমিক্ৰি কাৰোবাৰ আপগ্ৰেড মানে বাঢ়িছে মই এতিয়া অগি কক্ৰজক কৰিব লৈছোঁ মই এইবাৰ নহয় নেক্সটটোত অগি কক্ৰজক গোটেইখন ছনী দেওল হওক শক্তি কাপুৰ এইবিলাক আহিব তাৰপিছত ঐ তোৰ ডুংগা এইবিলাক লাহে লাহে এই ভাইয়া দেখো ন এইবিলাক তেনেকৈ মানে দেখাম এইটো নেক্সট এটাত আজি যদি গোটেইখিনি কৈ দিওঁ নহ'ব নহয় শ্বাহৰুখ খানতো এতিয়া এইমাত্ৰ অকণমান এইটো ए भैया देखो ना बॉब मुझे मारने आए हैं ओए बॉब ओए छोटे ओए ओए पापा अच्छा है ना बतेगा মজা খুব সুন্দৰ মানে একদম ক'বই নালাগে যে ওচৰত এনেকৈ আছে মানে খুব সুন্দৰ এটা প্ৰতিভা সঁচাকৈ আপোনালোকে আশীৰ্বাদ কৰক ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক দাদাক আগুৱাই লৈ যাওক যাতে খুব সুন্দৰকৈ তেওঁ ৰাইজৰ আগত তেওঁ প্ৰতিভা দাঙি ধৰিব পাৰে তাই আশা কৰিছোঁ শেষত কি ক'ব শেষত সকলোৱে মৰম দিব ছাপোৰ্ট কৰিব আমাক আৰু বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিব লাগিব যীশুক তেওঁ যে এনেকৈ মই অহা যি গম পাই ক্লাছ কৰি থকা গম পাই তেওঁ নিজে হ'লে এটা বেলেগ এটা জেগাৰ পৰা আহি মোক ইয়াত মোৰ যি ভিতৰত আছে বা নাছে বা পাইছোঁ বা নোৱাৰিছোঁ আপোনালোকৰ আশীৰ্বাদ এইখিনিকে যে আপোনালোকৰ আগত যে মানে উপস্থাপন কৰালে সেইটো কাৰণে মই তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ দুটা চেনেল আছে এটা RNA নিউজ আছাম আৰু এটা আছে যীশু অসম তেওঁ আগবাঢ়ি যাওক তেওঁ বহুত কষ্ট কৰে এনেকুৱা গৰমতো তেওঁ নিজে সেই যেনেকৈ নহওক নিউজ তেওঁ বুটলিবলৈ আগবাঢ়ি যায় আৰু ভাল ভাল তেনেকুৱা প্ৰতিভা থকা ঘৰতো বা লোকৰ তাতো বা লাগিলে শিশুৱে হওক যিকোনো প্ৰতিভা থকা তেওঁলোকৰ ঘৰতো গৈ তেওঁ বিনা স্বাৰ্থৰ মানে যাতে কোনোবা এজনে ভালকৈ আগবাঢ়ক ৰাইজৰ চকুত পৰক সেইবুলি তেওঁ আগবাঢ়ি পেলাই কষ্ট কৰি পেলাই যায় তেওঁ যাতে ধুনীয়াকৈ এটা ভাল এটা প্লেটফৰ্ম পাওক আপোনালোকে সেই যীশু বৰ্মনকো সহায় কৰিব ঠিক আছে ধন্যবাদ বহুত বহুত ধন্যবাদ এয়া আছিলে আচলতে নিৰঞ্জন দাৰ লগত কথা পাতিলোঁ খুব সুন্দৰ লাগিলে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু লগতে এটা ভাল পজিটিভ কমেণ্ট দি থৈ যাব কিমানো আৰু দেশখনত নিগেটিভ এইসমূহ ৰাইজে অকণমান আদৰি লওক এইসমূহ অকণমান চাওক মনোৰঞ্জন হওক তাৰে কামনাৰে বিদায় লৈছোঁ ধন্যবাদ